নমস্কাৰ লাইভ আৱাৰ ষ্টুডিঅ'ত মৰস্মিতা নিউজ 18ৰ বাতৰি প্ৰতিক্ৰিয়া মীন বিভাগৰ প্ৰাক্তন অধ্যক্ষ ৰমাকান্ত দেউৰীৰ OSD পদ্ম হাজৰিকা গুৱাহাটীৰ কাৰ্যালয়ত ধন লোৱাৰ দৃশ্য নিউজ 18ৰ সম্প্ৰচাৰ হোৱাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বৰ্তমানৰ মীন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাসে বৰ্ড মিটিঙত ইতিমধ্যে বিষয়া উপস্থাপন কৰা হৈছে এমডিৰ জৰিয়তে এখন কমিটি গঠন কৰি চোৱাচিতাৰ দায়িত্ব দিছে নৱনিযুক্ত অধ্যক্ষ গুৰুজ্যোতি দাসে বৰ্ড মিটিঙত আখুৱা পোৱা বুলি উল্লেখ কৰিছে গুৰুজ্যোতি দাসে উল্লেখযোগ্য যে মীন নিগমৰ প্ৰাক্তন অধ্যক্ষ ৰমাকান্ত দেউৰীৰ OSD পদ্ম হাজৰিকা ধনৰ বিনিময়ত কেইবাগৰাকী যুৱক যুৱতীক চাকৰি দিয়াৰ অভিযোগ উত্থাপিত হোৱাৰ পিছতে এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গুৰুজ্যোতি দাসে কৈছে বিভাগটো আপুনি জয়েন কৰাৰ পূৰ্বে বিয়াগুণ কেলেংকাৰী সংঘটিত হৈছে আৰু যে ৰমাকান্ত দেউৰী আৰু পদ্ম হাজৰিকা বিশেষকৈ পদ্ম হাজৰিকাৰ ওপৰত কি একশ্যন ল'ব চাওক এতিয়া এইটো শুনি আছোঁ আৰু আমি বৰ্ড মিটিংখন প্ৰথম আয়োজন কৰিলোঁ তাত অলপ আমি আখোহা দেখিছোঁ আৰু তাতে আমি বৰ্ড মিটিঙতে এটা সিদ্ধান্ত লৈছোঁ ডিপাৰ্টমেণ্টেলি এটা ইয়াক চাবৰ কাৰণে এমডিক দায়িত্ব দিছোঁ নতুন এমডি আমাৰ জইন কৰিছে তো আমি পৰৱৰ্তী সময়ত গোটেইখিনি ভালকৈ তনতনকৈ চাম নিশ্চয় আৰু ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব আমি বৰ্ড মিটিং হ'ল বৰ্ড মিটিঙতে এইটো সিদ্ধান্ত হয় কথাবিলাক আৰু সেইটো আমি বৰ্ড মিটিঙত এই কথাখিনি উপস্থাপন কৰিছোঁ তাতে এটা এমডিৰ জৰিয়তে কমিটি গঠন কৰি চোৱা চিতা কৰিব দায়িত্ব দিছোঁ পহিলা জানুৱাৰীৰ পৰা বন্ধ হ'ব MMC হস্পিটেল তাৰ স্থানত গুৱাহাটীৰ দ্বিতীয়খন মেডিকেল কলেজৰ কাম আৰম্ভ হ'ব দ্বিতীয়খন মেডিকেল কলেজ নিৰ্মাণ হোৱা পৰ্যন্ত পাণ্ডু FRDU আৰু ধীৰেনপাৰাৰ হস্পিটেলখন GMCৰ পৰা চলোৱা হ'ব এই দুখন চিকিৎসালয়ত MMCৰ চিকিৎসকসকলে এক তাৰিখৰ পৰা কাম চলাই যাব নিশা GMCত উপস্থিত হৈ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ GMCৰ অধীক্ষক আৰু অধ্যক্ষৰ সৈতে পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ৰোগীসকলৰ সৈতে বাৰ্তালাপ কৰে মুখ্যমন্ত্ৰী আমাৰ MMC হস্পিটেলখন 1 তাৰিখৰ পৰা বন্ধ হৈ যাব তাৰ স্থানত আমাৰ নতুনকৈ দ্বিতীয় যিখন গুৱাহাটীৰ মেডিকেল কলেজ নিৰ্মাণৰ কাম সেইটো আৰম্ভ হ'ব তাৰ পৰিপ্ৰেক্ষিতত আমি যাতে MMCৰ পেচেণ্টখিনিক একমডেট কৰিব পাৰোঁ তাৰ কাৰণে আমি এটা সিদ্ধান্ত ল'লোঁ যে পাণ্ডু FRUখন আৰু ধীৰেনপাৰা হস্পিটেলখন 1 জানুৱাৰীৰ পৰা GMCHৰ পৰাই চলোৱা হ'ব যাতে MMCৰ ডক্টৰখিনি বহি থাকিব নালাগে তেওঁলোকে যাতে 1 তাৰিখৰ পৰাই এই দুইখন হস্পিটেলত কাম কৰিব পাৰে আৰু এতিয়াৰ পৰা ডিউটিৰ সময়ত ব্যক্তিগত নাৰ্ছিং হোমত কাম কৰিব নোৱাৰিব GMCHৰ চিকিৎসকে GMCHৰ অধীক্ষকক এই বিষয়ত অৱগত কৰোৱা হৈছে চিকিৎসকসকল যাতে দেৰিকৈ নাহে আৰু সোনকালে GMCHৰ পৰা নাযায় সেই বিষয়ে GMCHৰ অধীক্ষকক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে কিছুদিনৰ পৰা মই এটা কমপ্লেইন পাই আছোঁ সঁচা মিছা নাজানো আমাৰ GMCHৰ কিছুমান ডক্টৰে ডিউটি আৱাৰ্ছৰ সময়তো নাৰ্ছিং হোমত গৈ আছে মই স্বাস্থ্যমন্ত্ৰী থকা দিনত এই কামটো ইমান হোৱা নাছিল কিন্তু যোৱা আজি 1.5 মাহ 2 মাহৰ পৰা মই অবিৰতভাৱে কমপ্লেইন পাই আছোঁ যে ডিউটি আৱাৰ্ছৰ সময়তো আমাৰ মানুহ নাৰ্ছিং হোমত গৈ উপস্থিত হয় মই নাৰ্ছিং হোমৰ মালিকৰ লগতো কথা পাতিম আৰু মেডিকেল কলেজৰ অধ্যক্ষকো মই আজি ক'লোঁ যে আপুনি অহাকালি ডক্টৰখিনিৰ লগত কথা পাতি আপোনালোকে এইটো জনাই দিব যে ডিউটি আৱাৰ্ছৰ সময়ত মই যাতে কাকো নাৰ্ছিং হোমত নেদেখোঁ তেওঁলোকে যাতে মেডিকেল কলেজত নিজৰ ডিউটি কৰে দ্বিতীয়তে 2-এজন ডক্টৰে আগত দেৰিকৈ নাহিছিল সময়ত আহিছিল কেইটামান দিনৰ পৰা দেৰিকৈ অহা আৰম্ভ কৰিছে সোনকালে যোৱা আৰম্ভ কৰিছে সেইটো যাতে নহয় সেই কথাখিনিও মই GMCHৰ প্ৰিন্সিপালক ক'বৰ কাৰণে আহিছিলোঁ কোভিডক লৈ কোনো নতুন SOP প্ৰকাশ নহয় ভাৰত চৰকাৰৰ নতুন SOPয়ে অনুসৰণ কৰা হ'ব ওমিক্ৰন আহিলে বা নতুন ভেৰিয়েন্ট আহিলে আমি নতুন SOPৰ কথা চিন্তা কৰিম কোভিডৰ সৈতে জীয়াই থকাটো আমি শিকিব লাগিব মন্তব্য মুখ্যমন্ত্ৰী কোভিডক লৈ বৰ্তমান আমাৰ বেলেগ SOP নাই খালি অমনিক্ৰন ভেৰাইটিজৰ কাৰণে বা ভেৰিয়েন্টৰ কাৰণে ভাৰত চৰকাৰৰ SOPখন আমি ফলো কৰিম আনহাতে আমাৰ কিছুমান পুৰণা SOPত কিছুমান কথা আছিলে যে হোষ্টেলত অকল ফাইনেল ইয়াৰ ষ্টুডেণ্টহে থাকিব পাৰে এতিয়া আমি 1 জানুৱাৰীৰ পৰা সকলো ল'ৰা ছোৱালী হোষ্টেলত থাকিব পাৰিব পুৰা ষ্টুডেণ্ট হোষ্টেলত থাকিব পাৰিব অৰ্থাৎ আমি SOP ব্যৱস্থাটোৰ পৰা দূৰতহে যাব খুজিছোঁ যদি অমনিক্ৰন আহে বা অসমত কেছ বাঢ়ে তেতিয়া আমি SOPৰ কথা চিন্তা কৰিম
এতিয়া কোভিড ৰিলেটেড এছঅ'পিৰ কথা আৰু আমি চিন্তা কৰা নাই কোভিড আহিব কোভিড নোহোৱা হ'ব আকৌ হ'ব কোভিডৰ সৈতে আমি জীয়াই থকাটো লাহে লাহে শিকিব লাগিব নহ'লে আজি কলেজ বন্ধ হ'ব কালি স্কুল হ'ব কালি মেট্ৰিক পাতিব নোৱাৰিম কালি হায়াৰ ছেকেণ্ডেৰী পাতিব নোৱাৰিম গতিকে যিহেতু ডেথ নাই সেইকাৰণে বাকী বেমাৰটো হ'লে চিকিৎসা হ'ব চলি থাকিব কিন্তু যদি অমনিক্ৰন ভেৰাইটি আহে বা এনেকুৱা কোনোবা ভেৰিয়েণ্ট আহে যাৰ কাৰণে মৃত্যুৰ দৰ বাঢ়িব তেতিয়া আমি সাৱধান হ'ম কিন্তু আজিৰ মুহূৰ্তত আমি কোভিডক লৈ ভয় বা শংকিত নহয় সাৱধানতা অৱলম্বন কৰি থকাটোৱে ভাল ৰঙিয়াৰ পিতাবৰ হাট বজালিতে এক ভয়ংকৰ অগ্নিকাণ্ড আৰক্ষীত কৰ্মৰত মুকুতা দাস আৰু দশম আৰক্ষীত কৰ্মৰত মণিকুমাৰ দাসৰ ঘৰত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয় গোহালি ঘৰৰ লগতে কেইবাটাও গৃহ জুইত জ্বলি ভস্মীভূত হৈ পৰে গোহালি ঘৰত দিয়া ধোঁৱাৰ পৰা জুই সূত্ৰপাত হৈ অগ্নিকাণ্ড সংঘটিত হয় এই অগ্নিকাণ্ডত 10 লাখ টকাৰ সম্পত্তি বিনষ্ট হয় জুইত জ্বলা এখন স্কুটি কেইবাখনো চাইকেল আৰু গোহালিৰ ঘৰত থকা হাঁহ আৰু মুৰ্গীবোৰ এই অগ্নিকাণ্ডৰ বাবে অঞ্চলটোত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী কিছু পলমকৈ অহাৰ বাবে ৰাইজ উত্তেজিত হৈ পৰে পিছত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নিমুৱাবলৈ সক্ষম হয় ৰঙিয়া জয়ন্তীপুৰৰ পিতাম্বৰ হাটবজালি গাঁৱত মুকুতা দাসৰ ঘৰত গোহালি ঘৰৰ পৰা জুইৰ সূত্ৰপাত হয় তাৰপিছত আমাৰ স্থানীয় ৰাইজে লগ হৈ জুইখিনি নুমুৱাৰ কাৰণে চেষ্টা কৰোঁ জুইটো নুমুৱাৰ কাৰণে বহুত জুই নুমাব নোৱাৰোঁ ফায়াৰ ব্ৰিগেডৰ লগতো আমি সংযোগ কৰিছিলোঁ তেখেতসকলৰ অহাত অলপ পলম হয় বাকী আমি ৰাইজৰ মানুহে বাল্টিঙেৰে মটৰেৰে যেনেকৈ পাৰে সেনেকৈ জুইখিনি নুমুৱাৰ কাৰণে হেৰি কৰিছিলোঁ জুই নুমাই বহুত জুই 1-1.5 ঘণ্টামান পিছত ফায়াৰ ব্ৰিগেড আহিও তাৰমানে কি জুইটো হেৰি হয় তাৰপিছত গৰুখিনি বাচে কিন্তু হাঁহ মুৰ্গী পাৰ এইবিলাক চব জ্বলি যায় লগতে ঘৰত বাইক স্কুটি এখন আছিল স্কুটিখন পুৰা সম্পূৰ্ণৰূপে জ্বলি শীঘ্ৰে 18গৰাকী কলেজ শিক্ষকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব অসম চৰকাৰে কেইবাখনো মহাবিদ্যালয়ত ভুৱা ডিগ্ৰীৰে শিক্ষকতা কৰিছিল সকল কলেজ শিক্ষকে 1000ৰো অধিক কলেজ শিক্ষকৰ বিৰুদ্ধে ভুৱা ডিগ্ৰীৰ অভিযোগ উত্থাপন কৰিছে শিক্ষা বিভাগৰ উপদেষ্টা ননী গোপাল মহন্তই 18গৰাকী কলেজ শিক্ষকৰ ভুৱা ডিগ্ৰীৰ তথ্য ইতিমধ্যে প্ৰমাণ হৈছে অসম চৰকাৰৰ তদন্তত ভুৱা ডিগ্ৰীৰ প্ৰমাণ হোৱা এই সকল কলেজ শিক্ষকৰ বিৰুদ্ধে শীঘ্ৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে আমিনগাঁৱৰ এই মন্তব্য অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ননী গোপাল মহন্তৰ নাই সেইটো হয় সেইটো আমি ইতিমধ্যে এখন কমিটিৰ দ্বাৰা সেইটো চোৱা হৈছিলে বিশেষকৈ ভুৱা ডিগ্ৰী এইটো এটা মেজৰ বিষয় তাৰে প্ৰায় 1000 মান আছিলে কিন্তু তাৰে 58 জনক আমি একশ্যন ল'বলৈ গৈ আছোঁ সেইটো প্ৰায় সমাপ্ত পৰ্যায়ত আছে নহয় এইটো কামৰূপ গোটেই সৰ্ব অসমতে এইটো হায়াৰ ছেকেণ্ডেৰী আপোনাৰ কলেজ হাইলাকান্দিত জব্দ কোটি টকা মূল্যৰ বাৰ্মি সুপাৰী আৰু আগৰ কাঠ শনিবাৰে হাইলাকান্দি আৰক্ষীৰ দুটাকৈ পৃথক অভিযানত জব্দ হৈছে প্ৰায় 283 কুইণ্টেল বাৰ্মি সুপাৰী যাৰ বজাৰ মূল্য আনুমানিক 1 কোটি টকা লগতে জব্দ কৰা হৈছে 20 মোনা আগৰ কাঠ হাইলাকান্দিৰ পৰা গুৱাহাটী অভিমুখী এখন ট্ৰাকত উদ্ধাৰ কৰা হৈছে বাৰ্মি সুপাৰীখিনি জব্দ কৰা আগৰ কাঠখিনিৰ মূল্য কেইবা কোটি টকা হ'ব ইফালে আন এক অভিযানত জিলাখনৰ বিলাইপুৰৰ পৰা আন 38 কুইণ্টেল বাৰ্মি সুপাৰী জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী पांचराम थाने में जो रात को हमारा पेट्रोलिंग था उसमें हम लोगों ने एक ट्रक को सीज किया जिसमें से अराउंड अबाउट 250 बैग्स हर बैग में 70 kg करके बर्मीज बीटल नट और 20 बैग अगरवुड जो कि इलीगल था वो हमने सीज किया ये मिला के पिछले 3 महीने में हैलाकांडी में अभी तक हम लोगों ने लगभग 18 केसेस इलीगल सुपारी पे लिए हैं 1700 क्विंटल से ज़्यादा सीज किया है उसमें बहुत सारा हम लोग डिस्ट्रॉय भी कर रहे हैं और अभी तक 22 आदमी हमने अरेस्ट किया हुआ है নাজিৰা দুটা গড়ৰ মুক্ত বিচৰণ নাজিৰা মেকিপুৰৰ নিম তিতা দুটাকৈ গড়ৰ মুক্ত বিচৰণ গড় দুটা মুক্ত বিচৰণক লৈ আতংকিত হৈ পৰিছে অঞ্চলবাসী ঘটনাস্থলীত উপস্থিত হৈছে বন বিভাগৰ দল গড় চাবলৈ অঞ্চলটোত শ শ ৰাইজে ভিৰ কৰা পৰিলক্ষিত হৈছে খানাপাৰ ফাৰ্ম গেট খেলপথাৰত অনুষ্ঠিত হৈছে গুৱাহাটী ইণ্টাৰ কৰ্পৰেট হিট এণ্ড ৰান সফ্টবল ক্ৰিকেট টুৰ্ণামেণ্ট 2021 নিউজ 18 নেটৱৰ্কৰ উদ্যোগত আৰু অইল ইণ্ডিয়া লিমিটেডৰ সৌজন্যত অনুষ্ঠিত দুদিনীয়া ক্ৰিকেট টুৰ্ণামেণ্টৰ আজি দ্বিতীয় তথা অন্তিমটো দিন এই টুৰ্ণামেণ্টত সহযোগ কৰিছে আই ভেৰি ইনোভেট টু সিম্পলিফাই অংশগ্ৰহণ কৰিছে বিভিন্ন প্ৰান্তৰ মুঠ 26টাকৈ দলে
Score goes to Mr. Rupert. পূৰ্বতে সম্প্ৰচাৰ আমি দেখুৱাইছোঁ খানাপাৰাৰ পৰা এনেদৰে ক্ৰিকেট টুৰ্ণামেণ্টৰ খেল ইতিমধ্যে আজি দ্বিতীয়টো দিন আৰু ইতিমধ্যে খেল আৰম্ভ হৈছে আৰু বিভিন্ন প্ৰান্তৰ মুঠ ২৬টাকৈ দলে আজি এই অংশগ্ৰহণ কৰিছে এই টুৰ্ণামেণ্টখনত আৰু প্ৰতিটো দলতে এগৰাকী যুৱতী থকাটো বাধ্যতামূলক কৰা হৈছে খানাপাৰাৰ এয়া খেলৰ পূৰ্বতে সম্প্ৰচাৰ আজি দ্বিতীয়টো দিন আমি দেখুৱাই গৈছোঁ খবৰ আমি যাম লাইভৰ সময় হৈছে এটি বিৰতিৰ বাতৰি লৈছোঁ এটি বিৰতি এতিয়া বিশ্বই জানে ষ্ট্ৰং মানে মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ পেট চফা প্ৰতিদিনে মজা নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ পেট চফা প্ৰতিদিনে মজা বাক্সা জিলাৰ কলবাৰীৰ মংগল বড়ো জিলাখনৰ বৰমা নিকাচি সংযোগী পথৰ দাঁতিৰ খাৰুৱাজানত এখন নাৰ্চাৰী স্থাপন কৰি মংগল বড়োৱে দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন উল্লেখ্য যে এইগৰাকী মংগল বড়োৱে প্ৰথমে এখন নাৰ্চাৰীত ৩ বছৰে বনুৱা হিচাপে কাম কৰি পিছত মাত্ৰ ১৫০০ টকাৰে নিজাববীয়াকৈ আৰম্ভ কৰে নাৰ্চাৰী ব্যৱসায় সম্প্ৰতি গড়কাপ্তিনী পথৰ দাঁতিত বছৰি ২৫,০০০ টকাকৈ ৩ বিঘা মাটি লিজত লৈ চলাই আহিছে নাৰ্চাৰী ব্যৱসায় আনৰ নাৰ্চাৰীত বনোৱা হিচাপে থকা মংগল বড়োৰ নাৰ্চাৰীত সম্প্ৰতি দৈনিক ৩-৪জন শ্ৰমিকে কাম কৰি পৰিয়াল চলাই আহিছে মংগল বড়োৱে জানিব দিয়া মতে তেওঁৰ নাৰ্চাৰীত বিভিন্ন প্ৰকাৰৰ ফুল ফলৰ লগতে বিভিন্ন শাক পাচলিৰ বীজো পোৱা যায় বছৰি ৩ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে বুলি জানিবলৈ দিয়ে মংগল বড়োৱে বেলেগৰ নাৰ্চাৰীত মোটামুটি ৩-৪ বছৰমান মই কাম কৰি মই নিজে ইচ্ছা গেল আৰু নাৰ্চাৰী মালিকে ক'লাক তুমিও অলপ চেষ্টা কৰা শিকাই লোৱা বুলি ক'লাক তাৰপিছত মই মন দিলোঁ এই টাইমত মোৰ পইচা নাই তথাপি মই কিবা হাজিৰা কৰি ২-১ টকা থুবৰাই মই ১৫০০মান পইচা জমাই পেলাই ১৫০০ টকাৰ পৰাই মই নাৰ্চাৰী কৰি আছোঁ আজি মোটামুটি মই নাৰ্চাৰী কৰা ২১ বছৰ হ'ল শীতকাল অতি মনোৰম যদিও এই শীতকাল একাংশৰ বাবে হৈ উঠে অভিশাপ স্বৰূপ কিয়নো আৰ্থিকভাৱে দুৰ্বল একাংশ লোকে এখন গৰম কাপোৰৰ অভাৱত কটাবলগীয়া হয় শীতকাল এনে আৰ্থিকভাৱে দুৰ্বল লোকসকলক কিছু সকাহ দিবলৈ আগবাঢ়ি আহিছে অভিনেত্ৰী আইমি বৰুৱা অভাৱী লোকসকলক একোখনকৈ কম্বল বিতৰণ কৰাৰ উদ্দেশ্যে জাগিৰোডত উপস্থিত হয় মন্ত্ৰী পীযুষ হাজৰিকাৰ সহধৰ্মিনী তথা জনপ্ৰিয় অভিনেত্ৰী আইমি বৰুৱা জাগিৰোড সমষ্টিৰ
নেলিৰ বৰগাঁৱত বৃহস্পতিবাৰে স্থানীয় সমাজসেৱক তথা উদ্যোগপতি জিতনাৰায়ণ শ্ৰীবাস্তৱৰ উদ্যোগত আয়োজন কৰা কম্বল বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাই ৰাইজৰ মাজত বিতৰণ কৰে প্ৰায় 2500 কম্বল। কম্বল বিতৰণ কৰি আইমী বৰুৱাই ক'লে এয়া পাৰিবাৰিক সম্পৰ্ক। এনেদৰে লগ পালে তেওঁলোকৰ অভাৱ অভিযোগবোৰ জানিবলৈ সুবিধা হয়। মন্ত্ৰী পীযুষ হাজৰিকাৰ অনুপস্থিতিত সহধৰ্মিনী হিচাপে সমষ্টিবাসীৰ প্ৰতি লোৱা এই নিজাববীয়া প্ৰচেষ্টাৰ শলাগ লৈছে সকলোৱে। আচলতে এটা পাৰিবাৰিক সম্পৰ্ক। যোৱা কেইবাবছৰ ধৰি এই মানুহখিনিৰ লগত যি আত্মীয়তা, কেতিয়াবা শাৰী দিছোঁ, কেতিয়াবা যেনেধৰণে যি পাৰিছোঁ মাইক ছেট প্ৰদান কৰিছিলোঁ, আৰু আজি শীতৰ বতৰত কম্বল দিছোঁ। এইখিনি আচলতে বিভিন্ন সময়ত তেওঁলোকক লগ পাওঁ, যেতিয়া আন্তৰিকতাৰে কিবা এটা কয়, ব্যক্তিগত ফালৰ পৰা চেষ্টা কৰোঁ। গতিকে আজি পৰিয়ালৰ প্ৰচেষ্টাত ইয়াৰ স্থানীয় আটাইখিনি মানুহৰ সহযোগত যিমানখিনি পাৰিছোঁ আজি 2500 কম্বল ইয়ালৈ আনিছোঁ, লগতে অকণমান চাহ পানীৰ ব্যৱস্থা। এনেধৰণে আচলতে বিভিন্ন সময়ত আমি তেওঁলোকক লগ পাই তেওঁলোকৰ অভাৱ অভিযোগবোৰ চাইছে লাইভ আৱাৰ। দুধনৈত বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ। কোচধোহা খেদালা পাৰৰ পথাৰত বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। বন্যহস্তীটো বিদ্যুৎপৃষ্ট হৈ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে। ঘটনাস্থলীত উপস্থিত হৈছে গৈ বন বিভাগৰ দল। শ্বহীদ কনকলতা বৰুৱা মুকুন্দ কাকতি স্মৃতি বিজড়িত 1902 চনতে প্ৰতিষ্ঠা হোৱা ঐতিহাসিক গহপুৰ আৰক্ষী থানাৰ দুৰৱস্থা। প্ৰত্নতত্ত্ব বিভাগৰ দ্বাৰা সংবৰ্ধনৰ কাম সম্পূৰ্ণ হোৱাৰ পিছতেই 2020 চনৰ ছেপ্টেম্বৰ মাহত ঐতিহাসিক গহপুৰ আৰক্ষী থানাখনৰ গৃহটি উদ্বোধন কৰিছিল তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। প্ৰায় 50 লাখ টকা খৰচ কৰি পৰ্যটকৰ বাবে আৰক্ষী থানাখন গঢ়ি তুলিছিল যদিও এতিয়া উক্ত আৰক্ষী থানাখনত ওলমি থাকে এটা প্ৰকাণ্ড তলা। থানাৰ চৌপাশে আৱৰ্জনা। পৰ্যটক আহিলেও এতিয়া ঐতিহাসিক থানাখনৰ অৱস্থা দেখিলে চকু কপালত উঠিব। থানাখনৰ ভিতৰৰ ভাগতো নাই কোনো ঐতিহাসিক সমল। উকা হৈ আছে থানাখনৰ ভিতৰ ভাগো, যাৰ ফলত ঐতিহাসিক থানাখনৰ দুৰৱস্থা দেখি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ লগতে অনুসূচিত জাতি ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে। পলাশ ফুকনৰ ৰিপৰ্ট আগবঢ়াইছো। ঐতিহাসিক আৰক্ষী থানা, যিখন থানাৰ সন্মুখত শ্বহীদ কনকলতা আৰু মুকুন্দ কাকতিয়ে প্ৰাণ আহুতি দিবলগীয়া হৈছিল ব্ৰিটিছৰ গুলীত, আৰু সেইখন থানাই তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দিনত উদ্বোধন কৰা হৈছিল, পৰ্যটকৰ বাবে মুকলি কৰা হৈছিল। কিন্তু বৰ্তমান কেনে আছে সেই ঐতিহাসিক থানাখন? এটা মস্ত তলা ওলমি আছে। মোৰ সতীৰ্থই প্ৰথমে দেখাব দৃশ্য। এয়াই হৈছে ঐতিহাসিক থানাখনৰ দুৰৱস্থা। মাথো এতিয়া আপুনি এই থানালৈ আহিলে দেখা পাব এটা মস্ত তলা ওলমি থকাৰ দৃশ্য। কাৰণ তেতিয়াৰ মুখ্যমন্ত্ৰী অৰ্থাৎ এতিয়া প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আহিছিল, নিজ হাতেৰে এখন উন্মোচন কৰিছিল, পৰ্যটকৰ বাবে থানাখন মুকলি কৰি দিয়া হৈছিল। কিন্তু তাৰ পাছত এনে অৱস্থা, এতিয়া মস্ত তলা ওলমি থাকিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। না কোনো পৰ্যটক আহিছে বা পৰ্যটক আহিলেও এতিয়া দেখা পাব মাথো এটি তলা। স্থানীয় দল সংগঠনৰ নেতা আছে, ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক আছে। দাদা কওকচোন, কি ক'ব যিহেতু এখন ঐতিহাসিক থানা এনেকুৱা অৱস্থা হৈ আছে? এই ঐতিহাসিক থানাখনতে 42 ভাৰতীয় আন্দোলনত কনকলতা বৰুৱা আৰু মুকুন্দ কাকতি শ্বহীদ হৈছিল। তাৰ পিছৰ পৰ্যায়ত থানাখন প্ৰায় ভাগি ছিগি গৈছিল। সদৌ অসম ছাত্ৰ সন্থা, বিভিন্ন ছাত্ৰ সংগঠন, গহপুৰৰ ৰাইজৰ এটা দীৰ্ঘদিনীয়া দাবী আছিল যে গোটেই থানাখন সংৰক্ষণ কৰিব লাগে আৰু ইয়াত অতীজৰ বস্তুখিনি সংৰক্ষণ কৰি পৰ্যটকৰ বাবে মুকলি কৰিব লাগে। সেই নিমিত্তে ইয়াত সেই সময়ত কেশৱ মহন্ত ডাঙৰীয়া আহি পেলাই এখন উন্মোচন কৰিছিলে। পুৰাতত্ত্ব বিভাগৰ অধীনত পৰ্যটনৰ কাৰণে মুকলি কৰি দিয়া কথা আছিল যদিও আজি আমি বহু বছৰ যোৱা দেখিলোঁ ইয়াত ঘৰটোত কেৱল চূণ তেল সানিলে। ইয়াত তাৰ বাহিৰে আৰু একো আমি দেখিবলৈ নাপালোঁ। ইয়াতে কোনো পৰ্যটকৰ বাবে মুকলি কৰাৰ ব্যৱস্থা নাই, ইয়াত কোনো চোৱা চিতা কৰাও মানুহ নাই, তলা মাৰি থৈ দিয়া হয়। গতিকে আমি ভাবিছোঁ যে অকল চূণ তেল সানিবলৈ আচলতে আমাৰ গহপুৰীয়া ৰাইজৰ বা ছাত্ৰ সন্থাৰ বা বিভিন্ন সংগঠনৰ দাবী নাছিল। সংৰক্ষণ মানে অকল চূণ তেল সানি তলা মৰাই নহয়। গতিকে ইয়াত অতীজৰ বস্তুখিনি সংৰক্ষণ কৰি ৰাইজে যাতে আহি চাব পাৰে সেই বস্তুখিনিৰ কাৰণে মুকলি কৰি দিব লাগে। নিশ্চয়। বিশ্বনাথ জিলাৰ অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আছে, কি ক'ব? হয়, অতি দুখৰ বিষয়। বিশেষকৈ গহপুৰৰ নিচিনা এটা জেগাত, গহপুৰৰ মাজমজিয়াত টাউনৰ নিচেই কাষতে লাগি আছে। এই থানাখন ঐতিহাসিক থানা, সকলোৱে জানে।
কিন্তু নামটো থাকি গ'ল ইয়াৰ, কিন্তু কাম আজি তাৰিখত নহ'লে। প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঙৰীয়াই এখন মুকলি কৰি থৈ গ'ল পৰ্যটকৰ কাৰণে। আমি এতিয়া দেখা পাইছোঁ ইয়াত এটা তলা আছে, অতি পৰিতাপৰ আৰু দুখৰ বিষয়। ইয়াত চোৱা চিতা কৰাও মানুহ নাই, হাবি জংঘল হৈ গৈছে। আৰু ভিতৰ চোৱাটো যেনেকুৱা ঐতিহাসিক কিবা তেনেকুৱা প্ৰতিচ্ছবি থাকিব লাগে বা ভাল তেনেকুৱা নথি পত্ৰ বা তেনেকুৱা ব্যৱস্থা থাকিব লাগে, যে কোনোবা এজন ব্যক্তিয়ে যদি আহে বা বাহিৰৰ পৰা যদি কোনো লোক সদাশয় লোক আহে পৰ্যটক হিচাপে বা চাবলৈ চোৱা চিতা কৰিবলৈ বা চাবৰ কাৰণে, তাত কিন্তু ইয়াত দেখা পাবলগীয়া ইয়াত একোৱেই নাই। গতিকে আমি এটাই কথা দাবী জনাওঁ যে এতিয়াও সময় আছে, লাখ লাখ টকা এনেদৰে অপচয় কৰিলে ইয়াৰ এটা ব্যৱস্থালৈ আনিব লাগে, ইয়াৰ এটা গুৰুত্ব পাব লাগে বুলি আমি দাবী জনাইছোঁ। নিশ্চয় এয়াই হৈছে এতিয়া ঐতিহাসিক গহপুৰৰ যি থানা দৃশ্য। সকলোফালে এইখন অপৰিষ্কাৰ হৈ আছে। মাথো সেই দিনটোতহে তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আহিছিল, সেই দিনটোতহে মাথো চাফ চিকুণ হৈ আছিল। কিন্তু ইয়াত এতিয়া ওলমি আছে এটি মস্ত তলা। কোনো যদি পৰ্যটক আহে এই দৃশ্য দেখি হয়তো তেওঁলোকে আচৰিত মানিব। শেহতীয়াকৈ ৰাজ্যৰ পৰ্যটনস্থলীসমূহত প্ৰসাৰ লাভ কৰিছে গ্ৰাম্য পৰ্যটন তথা ইক' টুৰিজিমে। ৰাজ্যৰ পৰ্যটনৰ প্ৰাণকেন্দ্ৰ কাজিৰঙাতো ঠনধৰি উঠিছে গ্ৰাম্য পৰ্যটন। পূৰ্বৰ গতানুগতিক পৰ্যটন ব্যৱসায়ৰ তুলনাত গ্ৰাম্য পৰ্যটনক লৈ ন পৰিকল্পনা কৰিছে কাজিৰঙাৰ সমান্তৰালকৈ ৰাজ্যৰ নিবনুৱাসকলে। ইতিমধ্যে কাজিৰঙাত গঢ় হৈ উঠিছে গ্ৰাম্য পৰ্যটনৰ কেইবাটাও ব্যৱসায় প্ৰতিষ্ঠান, যিসমূহে পৰ্যটকৰ পৰা যথেষ্ট সমাদৰ লাভ কৰিছে। গাঁৱৰ সেউজীয়া পৰিৱেশ তথা প্ৰকৃতিৰ মাজত কেম্পিঙৰ ব্যৱস্থাই আকৰ্ষিত কৰিছে পৰ্যটকক। গুৱাহাটীৰ নিবাসী আসিফ আহমেদ নামৰ লোকজনে কাজিৰঙাৰ গেলেকীৰ কাৰ্বি পাহাৰৰ নামনিৰ মিকিৰ গাঁৱত আৰম্ভ কৰিছে এই ইক' টুৰিজিমৰ ব্যৱস্থা। কাজিৰঙাৰ গেলেকীৰ মিকিৰ গাঁৱত কেম্প টাইগাৰ্ছ উড ৰিট্ৰিট নামৰ এটা ইক' কেম্প আৰম্ভ কৰিছে, য'ত পৰ্যটকে নৈশ যাপনৰ লগতে বিভিন্ন থলুৱা খাদ্যৰ সোৱাদ ল'ব পাৰিব সম্পূৰ্ণ ঘৰুৱা পৰিৱেশত। সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশৰ মাজত 5টাকৈ টেণ্ট আৰু 2টাকৈ কটেজৰ সহায়ত এই টুৰিজিম আৰম্ভ কৰিছে আসিফ নামৰ লোকজনে। সম্পূৰ্ণ বাঁহৰ ব্যৱসায়েৰে এখন সাধাৰণ বাৰীক 9 ৰূপত সজাই পৰা তুলিছে পৰ্যটকৰ বাবে। দুটা বেম্বু কটেজ আছে আৰু 5টা বাঁহেৰে নিৰ্মাণ কৰা টঙি ঘৰ, যোনটো কয় কাজিৰঙাৰ টঙি ঘৰ মানে লক্ষ্য ৰাখি আমি তাৰ ওপৰত 5টা তম্বু দিছোঁ, ডোম টেণ্ট। তাৰ ভিতৰত 2জনকৈ আপুনি থকাৰ ব্যৱস্থা আছে। আমাৰ কাৰ্বি পাহাৰৰ একদম নিচেই কাষতে আমাৰ লোকেশ্যনটো, আৰু চাৰিওফালে ধাননি পথাৰ, একদম গাঁৱলীয়া পৰিৱেশ এটা। ইয়াত থাকি মানুহে খুবেই ভাল পাব। আৰু আমাৰ যোনটো ইয়াৰ থকাৰ লগতে আমি খোৱাৰ ব্যৱস্থাটো আমিয়ে দিওঁ। তাৰ আমাৰ অসমীয়া থলুৱা খাদ্য আমি ইয়াতে তৈয়াৰ কৰোঁ। আমাৰ ইয়াৰ গাঁৱৰে যুৱকসকলে আমাৰ লগতে লগ লাগি এইখিনি ব্যৱস্থা আমি কৰিছোঁ। আৰু ইয়াৰ সমস্যা লাইভৰ পৰা বিদায় লোৱাৰ নমস্কাৰ।